হয় মই উপস্থিত আছো ওম মোবাইল কেয়াৰত আমাৰ টংলা স্থিত যি ওদালগুৰি জিলাৰ টংলাৰ এমবি ৰোডৰ ষ্টাইল বজাৰৰ ঠিক সন্মুখত থকা ওম মোবাইল কেয়াৰত আৰু ওম মোবাইল কেয়াৰে লৈ আনিছে এটা অত্যাধুনিক গ্ৰাফিক্স প্ৰিণ্টিং মেচিন আপোনালোকৰ মোবাইল অথবা ইলেক্ট্ৰনিক গেজেটসমূহত যদি আপোনালোকে বিভিন্ন গ্ৰাফিক্স প্ৰিণ্ট কৰিব খোজে বা বিভিন্ন গ্ৰাফিক্স আপোনালোকে লগাব খোজে তেওঁলোকৰ তাত লগাব পাৰিব আৰু তেওঁলোকে এটা অত্যাধুনিক মেচিন লৈ আহিছে বিভিন্ন গ্ৰাফিক্স যি আমি দেখো বা আমাৰ যুৱচামে যি তেওঁলোকৰ ইলেক্ট্ৰনিক গেজেটসমূহতে হওক বা মোবাইলত বেক কভাৰ নলগাই কিছুমানে গ্ৰাফিক্স লগাই ৰাখে তেনেকুৱা ধৰণৰ গ্ৰাফিক্স যদি আপোনালোকে লগাব বিচাৰে আপোনালোকে আহিব পাৰে ওম মোবাইল কেয়াৰ আমি তেওঁলোকৰ যি বিপণীত আমি উপস্থিত আছোঁ আৰু তেওঁলোকৰ পৰা আমি জানিব চেষ্টা কৰিম কিমান ৰেঞ্জৰ পৰা তেওঁলোকৰ যি গ্ৰাফিক্সসমূহ এভেইলেবল হৈ আছে বা কিমান প্ৰাইচ ৰেঞ্জত আপোনালোকে ল'ব পাৰিব বা আমাৰ সৈতে আছে ওম মোবাইল কেয়াৰৰ সূত্ৰ অধিকাৰী তেখেতৰ আমি কিছু কথা জানিব চেষ্টা কৰিম তাতে আপোনালোকৰ যি গ্ৰাফিক্স প্ৰিণ্টিং মেচিন আনা বুলি আমি গম পাইছোঁ আপোনালোকে ক'ৰ পৰা আনিছে মেচিনটো এইটো মেচিন দিল্লীৰ পৰা অনা হৈছে দিল্লীৰ পৰা আনিছে দিল্লীৰ পৰা কি কি সুবিধা আছে এই মেচিনটোত এইটো আমাৰ এই মোবাইলৰ যে গ্ৰাফিক্স বেক সাইডত গ্ৰাফিক্স লগোৱা লেমিনেশন কৰা মোবাইলৰ আৰু ল্যাপটপৰ গ্ৰাফিক্স লগোৱা এইবিলাক বিভিন্ন ধৰণৰ আপুনি দেখিছে হয়তো ইয়াতে বিভিন্ন ধৰণৰ গ্ৰাফিক্সসমূহ আছে এইবিলাক বিভিন্ন ধৰণৰ গ্ৰাফিক্স ইয়াতে আছে সব নিজে এইবিলাক আছে সব বিভিন্ন ধৰণৰে আছে এইগুলা দাদা কিমান প্ৰাইজৰ পৰা ষ্টাৰ্ট হয় 150 টাকাৰ পৰা 250 টাকা লৈকে এতিয়ালৈ আছে আপোনাৰ দেখিছে বিভিন্ন আচলতে ইয়াতে গ্ৰাফিক্সসমূহ আছে এইবিলাক যদি আপোনালোকে দাদা দেখায় ইয়াতে আপোনাৰ কাৰ্টুনৰ পৰা আদি কৰি বিভিন্ন এস্থেটিক্স গ্ৰাফিক্সসমূহ আছে দেখিছে যদি মানে আপোনালোকে লগাই এনেদৰে কভাৰ নলগোৱা কৰি আপোনালোকে ডাইৰেক্টলি মোবাইলৰ পৰা এনগ্ৰেভ কৰিব পাৰিব আৰু এয়াই হৈছে আচলতে মেচিনটো আৰু ইয়াতে এনেদৰে বিভিন্ন গ্ৰাফিক্সসমূহ আছে বা আচলতে মেচিনটো আৰু আপোনালোকে আমি লাইভ ডেমনষ্ট্ৰেশ্যন কৰি দেখাম কেনেদৰে এই মেচিনটোৱে কাম কৰে আপোনালোকে দেখিছে মেচিনটোৰ ভিতৰত দাদাই আচলতে গ্ৰাফিক্স যি পেপাৰ বা তেওঁৰ যি গ্ৰাফিক্স পেপাৰটো এনেদৰে ইনচাৰ্ট কৰি দিছে আৰু সম্পূৰ্ণ আচলতে লেপটপৰ জৰিয়তে এই মেচিনটো অপাৰেট হয় মডেলটো সিলেক্ট কৰিম এতিয়া আমি মানে দাদা আপোনাৰ কোনটো মডেলৰ মোবাইল সেইটো সিলেক্ট কৰিব এতিয়া হয় ষ্টাৰ্ট হৈছে আৰু এনেদৰে মেচিনটোৱে কাম কৰি আছে তেনেকা এয়া আপুনি সম্পূৰ্ণ কমপ্লিট হৈ গৈছে কাটিং কমপ্লিট হ'ল কাটিং কমপ্লিট হৈছে দাদা এতিয়া এইটো মোবাইলত এতিয়া আপোনালোকে যোনটো মোবাইলত আপোনালোকে ডাইৰেক্টলি এইটো এপ্লাই কৰিব পাৰিব আৰু খুব প্ৰিচাইজলি কাটিছে দাদা আমি দেখিছোঁ মানে ইয়াতে আপোনাৰ একদম মেজাৰমেণ্টখিনি ঠিকে থাকে এনেদৰে এইটো ডেমো আছে এনেকা লগোৱা হৈছে এইটো মানে ডেমো এইটো ডেমো পিচ আপোনালোকৰ যদি মোবাইলৰ বেক কভাৰ লগাই এনেকুৱা ধৰণৰ হ'ব বিভিন্ন মোবাইলৰ এচেছৰিজসমূহ আছে আপোনালোকৰ এচেছৰিজসমূহ সকলো এচেছৰিজ ৰাখে আপোনালোকে সব এচেছৰিজ আছে আইফোনৰ এচেছৰিজ সব আছে কভাৰ আছে টেম্পাৰ গ্লাছ আছে সব আছে আমাৰ মানে কিছুমান বস্তু আছে এনেকুৱা ৰিজনেবল ৰেট আছে আৰু কিছুমান বস্তু আছে অনলাইনত কম প্ৰাইজত পোৱা যায় আপোনালোকৰ তাতে কেনেকুৱা ৰেঞ্জৰ চিচিটিভি কেমেৰা আছে কেমেৰা আমাৰ হিগভিজনৰ হ'ব হিগভিজন গোদৰেজ তাৰপিছত চিপি প্লাছ সকলো ব্ৰেণ্ডৰ আছে মানে চিচিটিভিৰ সম্পূৰ্ণ আমি একদম সেট আছে আমি ইনষ্টল কৰি আহো আপোনালোক ইনষ্টলেশ্যন কৰি দিয়ে আৰু এতিয়া আমি দেখিছো যে মডেম লগাই যে মোবাইলত চাব পাৰি আপোনালোক সেনেকুৱা ফেচিলিটি অনলাইন কৰিব পাৰি এইটোও আছে আমাৰ অনলাইন কৰিবৰ কাৰণে আমাৰ ইয়াতে ব্যৱস্থা আছে আপোনালোকৰ প্ৰাইস ৰেঞ্জ কি কেনেকুৱা থাকিব এতিয়া মানুহখিনি দোকানত ভাবে যে দোকানত প্ৰাইস বহুত বেছি আমি গুৱাহাটীত লগাম নাই হেনেকা নহয় প্ৰাইস ৰেট একদম ৰিজনেবল ৰেট আছে আহিলে কম পাব এইবিলাক সব ৰেট বিলাক ৰিজনেবল আৰু আপোনালোকে মানে আফটাৰ সেল সাৰ্ভিসো সার্ভিস আমি দিও গোটে সার্ভিস আমি দিম আমি ইনস্টল কৰি দিও সন্মুখত আপোনাৰ এলইডি বিলবোৰ্ড টাইপৰ আছে এনেকুৱা আপোনালোকে হয় আমি এলইডি ডিসপ্লে বোর্ড আমি নিজে বনাও এবিলাক আমি সেল কৰো দোকানত এডভাৰটাইজিংৰ কাৰণে এবিলাক বোর্ড বিলাক লগাই থাকে আপোনালোকে দেখিছে ওম মোবাইল কেয়াৰ কমপ্লিট সলিউশন তেওঁলোকৰ মোবাইল এক্সেসৰিজৰ পৰা আদি কৰি গ্ৰাফিক্স প্ৰিন্টিংয়ে হওক বা চিচিটিভিৰ লগতে এলইডি যি বিলবোৰ্ড সেইসমূহে হওক আপোনালোক সকলোৰ বাবে কন্টেক্ট কৰিব পাৰে ওম মোবাইল কেয়াৰ আমাৰ বাবলা দা আছে খুব তেওঁ হেল্পফুল মানুহ আপোনালোকে বহুতে হয়তো চিনি পায় টংলাৰ এক পৰিচিত মুখ আৰু খুব লোকজন হাঁহিমুখীয়া লোক তেওঁৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু যোগাযোগ কৰিলে আপোনালোকে দেখিব আৰু মোবাইল এক্সেসৰিজসমূহ যথেষ্ট ৰিজনেবল ৰেটত তেওঁ
উপলব্ধ কৰাই দিয়ে আৰু আমি দাদাৰ নাম্বাৰটো দি দিম যদিও দাদা মোবাইল নাম্বাৰটো অকণমান কৈ দিওঁ আপোনাৰ মোবাইল নম্বৰ 9435979300 আপোনালোকৰ ভাইটি আছে ভাইটিক আহিলে আপোনালোকে দেখিবই ভাইটিৰ লগত আপোনালোকে যোগাযোগ কৰিব বিভিন্ন এক্সেসৰিজসমূহ আপোনালোকে ইয়াতে পাব আৰু খুব ভাইটিয়ে থাকে ভাইটি বেছি সময় থাকে আৰু খুব ৰিজনেবল ৰেটত পাব আৰু আমাৰ কথা ক'লে তেওঁ ভাইটি ডেফিনেটলি ডিছকাউণ্টটো দিবই